গুড মৰ্ণিং গাইজ। ৰাতিপুৱাৰ দৃশ্য বাইদেউৰ বিচনাৰ ওপৰত দেখিছেনে? আমাৰ বুঢ়াটো, আমাৰ টিংগা, তাৰ নেগুৰটো আগে চাই লওক। মই আপোনাক আগতো কৈছোঁ তাৰ নেগুৰটো বহুত শ্বৰ্ট, মানে টিকলা থাকোঁতে বাইদেৱে কাটি পেলালে। বাই মিষ্টেক কাটছে, কিন্তু কাটা গৈছে কাৰণে মানে তাৰ নেগুৰটো বহুত শ্বৰ্ট, কিন্তু মেকুৰীবিলাকৰ নেগুৰ ইমান শ্বৰ্ট নাথাকে। পূৰা টোপনিত মগ্ন। ৰাতি ক'ৰ পৰা জানো নিগুনি এটা ধৰি আনি ল'লে বাৰান্দাত, পূৰা একদম উৎপাত। ৰাতিপুৱা আকৌ পেলাই দিছোঁ, নেখায়, মাৰি পেলাই। কিন্তু দে আৰ কিলাৰ্ছ, চিৰিয়েল কিলাৰ্ছ। সিহঁতৰ পৰা বাচি থাকিব গাইছ। এই টংগু, বা টোপনি কেনেকুৱা লালকাল। এই তোক দেশ বিদেশৰ পৰা মানুহে চাই আছে। এই কৈ দে ছাবস্ক্ৰাইব কৰিবলৈ, নহ'লে এনেকুৱা পাঞ্জা দিম বুলি কৈ দে। এই বা টোপনি ঠিক ক'বই নোৱাৰে। বাকী আমাৰ ফৌজি পাৰ্টি মাকৰ লগত ধুনীয়াকৈ একদম কুল ডাউন হৈ আছে, একদম আৰামছে। মাকে চাইডৰ ফালে আৰু ফৌজি 1, 2 and 3 পূৰা কুল ডাউন। মানে ৰাতিপুৱা ভাগত ধুনীয়াকৈ সিহঁতে টোপনি মাৰি থাকে উইদাউট এনি টেনশ্যন। ধুনীয়াকৈ গাখীৰ খাইছে, বাছ। সিহঁতক মানে জগাবও বেয়া লাগিছে, একদম কিউটনেছ। উঠিলে পিছত খুৰা পৰা দি থাকিব আৰু। বাকী এতিয়াৰ কাৰণেতো সিহঁতৰ নিচিনা ভদ্ৰ আৰু কোনোৱে নাই আৰু। সাৰ পাইছে অলপ চলপ, বাট এই আৰু ৰাতিপুৱা দৃশ্য।